পাৰ্চমেণ্ট প্ৰিজেন্স টাইম এই বিগ ব্ৰেকিং মুহূৰ্তত ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাত্ৰ আধা কেজি মাংসৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাত্ৰ আধা কেজি মাংসৰ বাবে এগৰাকী সুৰাবত্ত যুৱকে দুই ককাই ভাইক হত্যাৰ প্ৰচেষ্টা কৰিছিলে আৰু কোঠাৰেৰে আঘাত কৰে দুই ককাই ভাইক আৰু ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত জনাইছো মাত্ৰ আধা কেজি মাংসৰ বাবে কলিয়াবৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। এজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। মাত্ৰ আধা কেজি মাংসৰ বাবে কোঠাৰেৰে প্ৰাণে মৰাৰ চেষ্টা দুই ককাই ভাইক। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। মাত্ৰ আধা কেজি মাংসৰ বাবে দুই ককাই ভাইক হত্যাৰ অপচেষ্টা, কোঠাৰেৰে মৰিয়াই মূৰ ফালিলে দুই ব্যৱসায়ী ভাতৃৰ। সমগ্ৰ কলিয়াবৰত ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। উত্তেজিত গ্ৰাহক বিষ্ণু দাসৰ কোঠাৰৰ ঘাপত গুৰুতৰভাৱে আহত শৰৎ শইকীয়া আৰু পদ্ম শইকীয়া। সুৰাবত্ত অৱস্থাত মাংস দোকানলৈ আহি তৰ্কত লিপ্ত হৈছিল অভিযুক্ত বিষ্ণু দাস। বিষ্ণু দাসে কোঠাৰেৰে দুই ককাই ভাইকে মাৰিবলৈ উদ্যত হৈ পৰে। অধিক ৰক্তক্ষৰণৰ বাবে আহত শৰৎ শইকীয়াক তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে। ৰাজ্যত গাৰনুম শিহৰি উঠা ঘটনা, সমগ্ৰ ঘটনাক লৈ উলুৱনি আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মাত্ৰ আধা কেজি মাংসৰ বাবে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে কলিয়াবৰত। দৃশ্যাংশ দেখুৱাই আছো। মাত্ৰ আধা কেজি মাংসৰ বাবে কলিয়াবৰত ভয়ংকৰ ঘটনা। দুই ককাইক ভায়েকক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে এগৰাকী লোকে। লোকজনে সুৰাবত্ত অৱস্থাত আছিলে, সুৰাসক্ত অৱস্থাত আছিলে। তেওঁ মাতাল হৈ আছিলে, সুৰা সেৱন কৰি মাতাল হৈ আছিলে আৰু দুই ককাই ভাইক কোঠাৰে আঘাত কৰে আৰু প্ৰচণ্ড আঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে দুই ককাই ভাই। আধা কেজি মাংসৰ বাবে ৰাজ্যত ভয়ংকৰ ঘটনা। এই ঘটনাৰ স্থান হৈছে কলিয়াবৰ। কোঠাৰেৰে মৰিয়াই মূৰ ফালিলে দুই ব্যৱসায়ী ভাতৃ। আমি দৃশ্যাংশ দেখুৱাই আছো। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। মাত্ৰ আধা কেজি মাংসৰ বাবে কলিয়াবৰত ভয়ংকৰ কাণ্ড। আধা কেজি মাংসৰ বাবে দুই ককাই ভাইকক হত্যাৰ অপচেষ্টা, কোঠাৰেৰে মৰিয়াই মূৰ ফালিলে দুই ব্যৱসায়ী ভাতৃ। উত্তেজিত গ্ৰাহক বিষ্ণু দাসৰ কোঠাৰৰ ঘাপত গুৰুতৰভাৱে আহত হৈ পৰিছে শৰৎ শইকীয়া আৰু পদ্ম শইকীয়া। সুৰাবত্ত অৱস্থাত মাংসৰ দোকানলৈ আহি তৰ্কত লিপ্ত হৈছিল অভিযুক্ত বিষ্ণু দাস আৰু অধিক ৰক্তক্ষৰণৰ বাবে আহত শৰৎ শইকীয়াক তেজপুৰলৈ বৰ্তমান প্ৰেৰণ কৰা হৈছে আৰু সমগ্ৰ ঘটনাক লৈ উলুৱনি আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। আমি দৃশ্যাংশ দেখুৱাই আছো। মাত্ৰ আধা কেজি মাংসৰ বাবে ৰাজ্যত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুই ককাই ভাই ব্যৱসায়ী দুই ককাই ভাইকে কোঠাৰেৰে আঘাত কৰিছে এগৰাকী গ্ৰাহকে আৰু সুৰা সেৱন কৰি আহিছিল সুৰাবত্ত গ্ৰাহকে আক্ৰমণ কৰিছে দুই ব্যৱসায়ী ভাতৃক। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ কলিয়াবৰতে। ৰাজ্যত ভয়ংকৰ ঘটনা। আপুনি অনুমান কৰক কিমান ভয়ংকৰ কাণ্ড হ'ব পাৰে। মাত্ৰ আধা কেজি মাংসৰ বাবে দুই ব্যৱসায়ী ভাতৃক কোঠাৰেৰে আঘাত কৰা হৈছে আৰু কোঠাৰেৰে আঘাত কৰি বৰ্তমান দুয়োকে আঘাতপ্ৰাপ্ত হৈ পৰিছে। দুয়ো গুৰুতৰভাৱে আঘাত পাইছে দুই ককাই ভাই। সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কলিয়াবৰত। মাত্ৰ আধা কেজি মাংসৰ বাবে ভয়ংকৰ ঘটনা। যি ঘটনা শুনিলে আপোনাৰ গাৰ নোম শিহৰিত হৈ উঠিব। আমি দৃশ্যাংশ কৰি আছো। বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দুই ভাতৃক। চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এজনৰ অৱস্থা অতি সংকটজনক, দুই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে। এজনৰ অৱস্থা অতি সংকটজনক আৰু কলিয়াবৰৰ এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি। ৰাজ্যক কঁপাই গৈছে ভয়ংকৰ ঘটনাই। মাত্ৰ আধা কেজি মাংসৰ বাবে নৃশংস ঘটনা সংঘটিত হৈছে। দুই ভাতৃৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এগৰাকী সুৰাবত্ত যুৱকে মাংসৰ দোকানলৈ আহিছিলে আৰু আধা কেজি মাংসৰ বাবে তৰ্কত লিপ্ত হৈ পৰিছিলে দুই ককাই ভাইৰ সৈতে। মাংসৰ ব্যৱসায়ী দুই ককাই ভাইৰ সৈতে তৰ্কত লিপ্ত হৈ পৰিছিলে আৰু পৰৱৰ্তী সময়ত কাজিয়াত লিপ্ত হৈ পৰাৰ পাছতেই ভয়ংকৰ ৰূপ লয় কাজিয়াই আৰু এখন কোঠাৰেৰে দুই ককাই ভাইক আক্ৰমণ কৰে, কোঠাৰেৰে মূৰ ফালি দিয়ে আৰু দুই ককাই ভাইকক হত্যাৰ অপচেষ্টাৰ অভিযোগ গ্ৰাহকগৰাকীৰ বিৰুদ্ধে। কোঠাৰেৰে মৰিয়াই মূৰ ফালিলে দুই ব্যৱসায়ী ভাতৃ আৰু বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ কলিয়াবৰ অঞ্চলত। ৰাজ্যৰ সচেতন মহলে ঘটনাক
ধিক্কাৰ জ্বলাইছে কলিয়াবৰৰ সচেতন মহলে ধিক্কাৰ জ্বলাইছে আৰু দোষী কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী জ্বলাইছে আমি সম্পাদিত ৰূপত নিশ্চয় দেখুৱাইছো মাত্ৰ আধা কেজি মাংসৰ বাবে ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি ঘটনাৰ বিৱৰণ শুনিলে আপোনাৰ চকু কপালত উঠিব গাৰ নোম শিহৰিত হৈ উঠিব মাত্ৰ আধা কেজি মাংসৰ বাবে দুই ব্যৱসায়ী ভাতৃৰ সৈতে তৰ্কত লিপ্ত হৈছিল এগৰাকী সুৰামত্ত যুৱক আৰু সেই সুৰামত্ত যুৱকজনে কোঠাৰেৰে ঘপিয়ালে মূৰ ফালিলে দুই ভাতৃক আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে দুই ভাতৃ এগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছে আৰু ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জ্বলাইছে ৰাজ্যত নৃশংস ঘটনা সংঘটিত হৈছে মাত্ৰ আধা কেজি মাংসৰ বাবে ভয়ংকৰ ঘটনা দুই ব্যৱসায়ী ভাতৃক আক্ৰমণ কৰিছে এগৰাকী সুৰামত্ত যুৱকজনে মাংস কিনিবলৈ আহিছিলে আৰু মাংস কিনিবলৈ আহোঁতে দুই ব্যৱসায়ী ভাতৃৰ সৈতে তৰ্কত লিপ্ত হৈ পৰে আৰু ঘটনাক এতিয়া সচেতন মহলে ধিক্কাৰ জনোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো ভয়ংকৰ ঘটনা কোঠাৰেৰে মৰিয়াই গুৰুতৰভাৱে আহত কৰি পেলাই দুই ভাতৃক আৰু ঘটনাক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ কলিয়াবৰতে দৃশ্যাংশ দেখুৱাইছো ঘটনাক লৈ কলিয়াবৰত তীব্ৰ চাঞ্চল্য বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে নৃশংস ঘটনা সংঘটিত হৈছে আপোনাৰ গাৰ নোম শিহৰিত হৈ উঠিব মাত্ৰ আধা কেজি মাংসৰ বাবে কলিয়াবৰত ভয়ংকৰ ঘটনা মাত্ৰ আধা কেজি মাংস কেন্দ্ৰ কৰি কলিয়াবৰত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে দুই ব্যৱসায়ী ভাতৃক হত্যাৰ অপচেষ্টাৰ অভিযোগ কলিয়াবৰ অঞ্চলত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ পিছতেই মাত্ৰ আধা কেজি মাংস কেন্দ্ৰ কৰি সৃষ্টি হোৱা তৰ্কই ভয়ংকৰ ৰূপ ধাৰণ কৰে দুই ব্যৱসায়ী ককায়েক ভায়েকক কোঠাৰেৰে আক্ৰমণ কৰা যিগৰাকী সুৰামত্ত লোক তেওঁৰ এতিয়া উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজৰ ফালৰ পৰা এই ঘটনাত গুৰুতৰভাৱে আহত হৈ পৰিছে শৰৎ শইকীয়া আৰু পদ্ম শইকীয়া নামৰ দুই ভাতৃ অভিযুক্ত বিষ্ণু দাসে সুৰামত্ত অৱস্থাত মাংসৰ দোকানত উপস্থিত হৈছিলে মাংস ক্ৰয়ক লৈ তৰ্কত লিপ্ত হৈ পৰিছিলে প্ৰথমে কথাৰ কথা কৰি হৈছিলে তাৰ পিছতে বিবাদ আৰু কিছু সময়ৰ পিছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিলৈ ৰূপান্তৰিত হৈ পৰে অভিযুক্ত বিষ্ণু দাসে লগত থকা কোঠাৰেৰে ভাতৃৰ ওপৰত আক্ৰমণ চলায় দুই ভাতৃৰ ওপৰত আৰু আক্ৰমণত শৰৎ শইকীয়া আৰু পদ্ম শইকীয়াৰ মূৰত আঘাত পায় কোঠাৰ ঘাপত দুয়োৰে মূৰ ফাটি যায় ঘটনাস্থলীতে ৰক্তাক্ত অৱস্থাত ঢলি পৰে দুই ভাতৃ আৰু স্থানীয় লোকসকলে তৎক্ষণাত আহত দুইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে অধিক ৰক্তক্ষৰণ আৰু সংকটজনক অৱস্থাৰ বাবে শৰৎ শইকীয়াক উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে পদ্ম শইকীয়া চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলত উত্তেজনাই বিৰাজ কৰিছে স্থানীয় ৰাইজৰ অভিযোগ আৰু স্থানীয় ৰাইজে দাবী জনাইছে যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰক্ষীৰ ফালৰ পৰা আৰু সমগ্ৰ ঘটনাক লৈ উলুৱনি আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্ত বিষ্ণু দাসক আটক কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ কলিয়াবৰ অঞ্চলতে সচেতন মহলে ধিক্কাৰ জনাইছে আৰু আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সকলো দিশ তদন্ত অব্যাহত ৰাখিছে ৰাইজৰ ফালৰ পৰা দাবী জনাইছে অভিযুক্তৰ বিষ্ণু দাসৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাজ্যত নৃশংস ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনাইছো মাত্ৰ আধা কেজি মাংসৰ বাবে দুই ককাই ভায়েকে কোঠাৰেৰে আঘাত কৰা হৈছে ঘটনাই সমগ্ৰ কলিয়াবৰ অঞ্চলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আধা কেজি মাংসৰ বাবে দুই ককাইক ভায়েকক হত্যাৰ অপচেষ্টা সুৰামত্ত যুৱকৰ এগৰাকী সুৰামত্ত যুৱকে মাংস ক্ৰয় কৰিবলৈ আহিছিল তাৰ পিছত তৰ্কত লিপ্ত হৈ পৰিছিলে দুই ককাই ভাইৰ সৈতে তৰ্কত লিপ্ত হৈ পৰিছিলে বিষ্ণু দাস নামৰ এগৰাকী সুৰামত্ত যুৱক সুৰামত্ত লোকজনে কাজিয়াত লিপ্ত হৈ পৰে হয় ছাৰ আজি ঘটাত হুলস্থুল হোৱা দেখি পেলাই বোলো কি হৈছে কাৰ হুলস্থুল হৈছে বুলি চাবলৈ গৈছোঁ দেখিছোঁ আমাৰ দেৱৰটোক পূৰা নি পেলাইছিলে তাত ভিতৰত সোমোৱাই নি পেলাই ঘৈণীয়েকেও আকৌ গিৰিয়েকেও ধৰি তাৰপৰা আমি টানি আজৰি ধৰি কৰি এৰুৱাই আনিলোঁ অনাত তাৰপিছত আমি ঘৰৰ ৰাস্তাত মুখত আমি ওলাই আহিবলৈ ধৰোঁতে ডাঙৰ চপৰা ইটা চপৰা শিলৰ চপৰা মোৰ ভতিজা ছোৱালী তাৰপৰা দেৱৰটোক আমি অকণমান আঁতৰি আহিলোঁ সি অহা দেখি দেৱৰটোক ধৰি পেলাই আমি গোটেই মানুহে ধৰি মেলি পানী চানী ঢালিছোঁ মাৰ চাদৰ বুকৰ চাদৰ বান্ধি দিছোঁ সেইজন মানুহৰ নাম হ'ল শৰৎ শইকীয়া যোনে মাৰিছে তাৰ নাম হ'ল বিষ্ণু কি লিখে বিষ্ণু দাস গাঁওখনৰ